নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কুৱেশ্যন নম্বৰ 1, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ৰিপ্ৰেজেণ্ট দি ৰাউণ্ড টেবুল? ঘূৰণীয়া মেজমেলৰ প্ৰতিনিধি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, চন্দ্ৰধৰ বৰুৱা। ঘূৰণীয়া মেজমেলৰ প্ৰতিনিধি হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 2, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ পাৰ্চন টু বিকম এ লিটাৰেৰী পেঞ্চনাৰ? সাহিত্যিক পেঞ্চনাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, পদ্মনাথ গোহাঁই বৰুৱা। সাহিত্যিক পেঞ্চনাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু বিকম দি ডাইৰেক্টৰ অফ দি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স? সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, ডাক্তৰ ৰমেশ চন্দ্ৰ ডেকা। সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠাৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ডাক্তৰ ৰমেশ চন্দ্ৰ ডেকা। কুৱেশ্যন নম্বৰ 4, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু বিকম ডাইৰেক্টৰ অফ দি ৰিজাৰ্ভ বেংক? ৰিজাৰ্ভ বেংকৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, গণেশ ফুকন। ৰিজাৰ্ভ বেংকৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে গণেশ ফুকন। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ পাৰ্চন টু বিকম দি ডাইৰেক্টৰ জেনেৰেল অফ দি নেশ্যনেল মিউজিয়াম? ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধান হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ৰবীন দেৱ চৌধুৰী। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ৰবীন দেৱ চৌধুৰী। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু বিকম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ফখৰুদ্দিন আলি আহমেদ। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ফখৰুদ্দিন আলি আহমেদ। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ পাৰ্চন টু বি মেৰিটেড ইন দি লেংগুৱেজ মুভমেণ্ট? ভাষা আন্দোলনত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, ৰঞ্জিত বৰপূজাৰী। ভাষা আন্দোলনত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ৰঞ্জিত বৰপূজাৰী। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ পাৰ্চন টু বি বিকম এ নাম্বাৰ অফ ছাব কমিটি অন ড্ৰাফটিং দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধান ৰচনা উপ সমিতিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ছৈয়দ মহম্মদ ছাদুল্লাহ। ভাৰতীয় সংবিধান ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু বিকম দি চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ৰঞ্জন গগৈ। ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তি ৰঞ্জন গগৈ আছিল। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দি ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 11, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু বিকম এ বেৰিষ্টাৰ? বেৰিষ্টাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, আনন্দৰাম বৰুৱা। বেৰিষ্টাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি আনন্দৰাম বৰুৱা আছিল। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম হেজ দি হাইয়েষ্ট পপুলেশ্যন? অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, নগাঁও। অসমৰ নগাঁও জিলাৰ জনসংখ্যা সৰ্বাধিক। কুৱেশ্যন নম্বৰ 13, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দি হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেন? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে। কুৱেশ্যন নম্বৰ 14, আমচাং ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, কামৰূপ। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ
কামৰূপ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, হুৱেৰ ইজ দি আছাম ষ্টেট মিউজিয়াম লোকেটেড? অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 16, শংকৰদেৱ এষ্টাব্লিছ দি ফাৰ্ষ্ট নামঘৰ এট? শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ বৰদোৱাত স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 17, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড? অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। কুৱেশ্যন নম্বৰ 18, হুইচ প্লেচ অফ আছাম ইজ ফেমাছ ফৰ বেল মেটেল ইণ্ডাষ্ট্ৰী? অসমৰ কোন ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, সৰ্থেবাৰী। অসমৰ সৰ্থেবাৰী ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 19, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম জোনবিল মেলা ইজ হেল্ড ইন এভৰি ইয়েৰ? অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 20, হুইচ অফ দি ফলোইং প্লেচ ইজ ন'ন এজ দি টি কেপিটেল অফ আছাম? কোন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, যোৰহাট। যোৰহাট ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21, হুইচ প্ৰটেক্টেড এৰিয়া ইন আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰ? অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, চাকৰাচিলা ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ চাকৰাচিলা ৱাইল্ড লাইফ চেঞ্চুৰী সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 22, নেম দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ এৰিয়া? মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, কাৰ্বি আংলং জিলা। মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 23, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 24, হুৱেৰ ইজ দি হেডকোৱাৰ্টাৰ অফ NF ৰেলৱে লোকেটেড? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। কুৱেশ্যন নম্বৰ 25, দি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাট। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটত অৱস্থিত। আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু যদি মোৰ চেনেলটোত তোমালোক নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম। আজিলৈ ধন্যবাদ জনালোঁ সকলোকে। থেংক ইউ।